সকলোকে শুভ আবেলি জনালোঁ। মই একদম উপায়হীন হৈ আকৌ ভিডিঅ'টো বনাবলগীয়া হ'ল। ভিডিঅ'টো বনাই আপোনালোকৰ মাজলৈ দিছোঁ। মোৰ মানে কোনো ফালৰ পৰা একো উপায় নোপোৱা হৈছোঁ। মানুহজনৰ কাৰণে মানুহজনৰ মানে অৱস্থা বহুত বেয়া আৰু চকু বিষত মানে ইমান কান্দি থাকে, মানে বহুত অৱস্থা বেয়া হৈছে। মই কি কৰোঁ, কেনেকৈ কি কৰোঁ একো উপায় নোপোৱা হৈ গৈছোঁ। কোনো ফালৰ পৰাই মানে মই পইচা যোগাৰ কৰিব পৰা নাই। সেয়েহে আশা কৰিছোঁ যে আপোনালোকে নিশ্চয় মোক এই বিপদৰ পৰা উদ্ধাৰ কৰিব, মানুহজনক বচাব বুলি আশা কৰিলোঁ। কাৰণ মানুহজনৰ অবিহনে মোৰ কোনো নাই। সেইটো কাৰণে আৰু ইফালে ল'ৰা ছোৱালী দুটা সৰু হৈ আছে। মানুহজনক এনেকৈ যদি চাই থাকিবলৈ হয় তেতিয়াহ'লে মই মানুহজনক যে বচাব পাৰিম মানে বহুত চিন্তা হৈ গৈছে। আপোনালোকে বচাওক, মানুহজনক সহায় কৰক। মোক আপোনালোকে যেনেকৈ পাৰে সহায় কৰক, যাতে মানুহজনৰ চকুটো অপাৰেশ্যন কৰিব পাৰোঁ আৰু অলপ ট্ৰিটমেণ্ট কৰিব পাৰোঁ ভালকৈ। চুগাৰটো বহুত হাই হৈ আছে, ভাল ডক্তৰক দেখাব পাৰোঁ। আৰু মই বীৰ লাচিত সেনা অসম কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ অসম ভাইটিকো কৈছোঁ, তুমি যি ধৰণে মোক যোৱাবাৰ আগৰবাৰ মানুহজনক বচাইছিলা, সহায় কৰিছিলা, ঠিক সেইদৰে এইবাৰো মোক মানুহজনক বচাই দিয়া ভাইটি। তোমাকো কৈছোঁ, তুমি কেনেকৈ ধৰণে কি কৰা নাজানো আৰু মই বহুত বিপদত পৰিছোঁ। মানুহজনৰ ওচৰত মই ভিডিঅ' এটা বনাব পৰা নাই, কাৰণ মানুহজনে কান্দে আৰু মোৰো মানে ভাল লগা নাই ভিডিঅ' বনাবলৈ। তথাপিতো মই এনেই ভিডিঅ' এটা কৰি তোমালোকৰ মাজলৈ দিছোঁ। আপোনালোকে সকলোৱে মানে সহায় কৰিব বুলি আশা কৰিলোঁ। বিকাশ ভাইটি, তোমাৰ ওপৰত বহুত মানে আছে, তুমি নিশ্চয় বচাবা, বিশ্বাস আছে তুমি বচাবা। মানে মানুহজনক মোক এখন সহায় কৰিবা, তুমি যি প্ৰকাৰে হ'লেও তুমি সহায় কৰিবা বুলি মই আশা কৰিলোঁ। মানুহজনৰ ভিডিঅ'টো বনাইছিলোঁ, আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাওক। তেনেকৈ এতিয়াও দাদাক যাতে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে তুমি সহায় কৰা, তাৰ কাৰণে বিকাশৰ থ্ৰুৱেদিয়ে মই সকলোৰে পৰাই সহায় বিচাৰিছোঁ। সকলোৱে যাতে সহায় কৰে। হৈছে হাত কৰজোৰ কৰি কৈছোঁ, মানুহজনক বচাওক, নতুবা মোৰ কোনো নাই মানুহজনৰ বাহিৰে। আৰু এতিয়া ডিউটি চাওক, নকৰিলেও নহয়, ঘৰ ভাড়া দিব লাগে, খাব লাগে। এতিয়া এই 16 ঘণ্টা ডিউটি কৰিবলগীয়া হৈছে। এনেকৈ আৰু মানে উপায় নাইকিয়া হৈছে। সেইটো কাৰণে বিকাশ, তুমি কিবা এটা কৰা। আৰু সকলোকে কৈছোঁ, ৰাইজকো কৈছোঁ, সকলোৱে মোক সহায় কৰক, যেনেকৈ পাৰে। মই যাতে নেপালত নি মানুহজনৰ চকুকেইটা অপাৰেশ্যন কৰি আনিব পাৰোঁ। মানে চুগাৰো বহুত হাই হৈ আছে। এতিয়া চুগাৰৰ কাৰণে দৰৱ দিছে, দৰৱ খাই আছে চুগাৰৰ কাৰণে। এতিয়া চুগাৰটো নৰ্মেল হৈ যাব লাগে চুগাৰটো, আৰু নাৰ্ভৰ প্ৰব্লেমো আছে। মানে চকুকেইটা নেদেখা হোৱাত বেছি প্ৰব্লেম হৈছে। চকুকেইটা যাতে অপাৰেশ্যন কৰি আনিবগৈ পাৰোঁ নেপালত গৈ। এই মাহতে মানে যিমান পাৰোঁ সোনকালে যাব লাগে, নতুবা চকু বহুত বিষ হৈছে, বিষত কান্দি থাকে, ৰাতি শুব নোৱাৰে। এনেকৈ টোপনি ক্ষতি হৈ থাকিলে চুগাৰটো একদম বেছি হাই হৈ যাব। বহুত চিন্তা, ল'ৰাটো সৰু হৈ আছে। মোৰ মানে চব ফালৰ পৰা বহুত চিন্তা হৈ গৈছে। আপোনালোকে বচাওক মানুহজনক। বিকাশ, যোৱাবাৰ তুমি যেনেকৈ বচাইছিলা এইবাৰো বচাবা বুলি আশা কৰিছোঁ।